নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি মই অমলেট কাৰী বনাব লৈছোঁ। মইনো কেনেকৈ অমলেট কাৰী বনাওঁ আপোনালোকৰ লগতো অকণমান শ্বেয়াৰ কৰোঁ বুলি ভাবিলোঁ। অমলেট কাৰী বনাবৰ কাৰণে প্ৰথমতে মই মিক্সি বাটি এটাত কেইটুকুৰামান আদা, কেইফুটমান নহৰু আৰু এটা গোটা পিঁয়াজ মই টুকুৰ টুকুৰকৈ কাটি ল'লোঁ। লগতে লৈছোঁ মই মান ধনিয়া কেইটামান। লগতে মই 3টা পকা জলকীয়াও লৈ লৈছোঁ। এই সকলোখিনি মই এতিয়া পেষ্ট কৰি ল'ম। এয়া মোৰ পেষ্ট হৈ গ'ল। এতিয়া সকলোখিনি মই বাটি এটাত উলিয়াই ল'লোঁ। অমলেট কাৰী বনাবৰ কাৰণে মোক যি বস্তু প্ৰয়োজন হ'ব এই সকলোখিনি প্ৰথমতে মই যোগাৰ কৰি লৈছোঁ। বিলাহী লৈছোঁ, মই কণ বিলাহী লৈছোঁ, গুটিখিনি আঁতৰাই ল'লোঁ। গোটা গৰম মছলা, তেজপাত, পিঁয়াজ, আদা নহৰু, জলকীয়া, আলু বইল কৰি ল'লোঁ। পিনে মছলাখিনি ৰেডি হৈ আছে। অমলেট কাৰী বনাবৰ কাৰণে প্ৰথমে অমলেটটো বনাই ল'ব লাগিব। তাৰ বাবে মই কণীকেইটা ভাঙি ল'লোঁ। লগতে যি মই পেষ্ট বনাই ৰাখিছিলোঁ সেইখিনিও দি দিলোঁ আৰু হালধি নিমখ দি এই সকলোখিনি মই এতিয়া ভালদৰে মিলাই ল'ম। এইফালে টাৱাখন গৰম হ'ব দিছিলোঁ, তাতে তেল অকণমান দি তেলখিনি গৰম হৈ যোৱাত এহেতা এহেতাকৈ দি এতিয়া মই অমলেটকেইটা প্ৰথমতে বনাই ল'ম। এয়া মোৰ অমলেট বনোৱা হৈ গ'ল। অমলেটকেইটা বনাই মই পিচ পিচকৈ কাটি ল'লোঁ। এতিয়া কেৰাহী এখন পাতি দিছিলোঁ, সেইখন গৰম হৈ যোৱাত তেলখিনি দিলোঁ। তেলখিনি গৰম হৈ যোৱাত ইয়াতে মই তেজপাত, গোটা গৰম মছলা আৰু জলকীয়াটো দি লগতে পিঁয়াজখিনিও দি দিলোঁ। এতিয়া পিঁয়াজখিনি অলপ সময় ভালদৰে ভাজি ল'ম, ৰঙচুৱা হোৱালৈকে। দেখিছেনে, পিঁয়াজ ভজা মোৰ হৈ গৈছে। পিঁয়াজখিনি ৰঙচুৱা হৈ গ'ল। এতিয়া ইয়াতে মই আদা নহৰু পেষ্টখিনি দি অকণমান সময় লৰাই ইয়াতে মই এতিয়া বিলাহীকেইটুকু দি দিম আৰু বিলাহী দিয়াৰ লগে লগে মই নিমখো দি দিওঁ। নিমখখিনি বিলাহী দিয়াৰ লগে লগে দি দিলে বিলাহীখিনি সোনকালে সিজে, সেইহেতুকে মই লগে লগেই দি দিওঁ। এইফালে আকৌ বাটি এটাত মই মছলাখিনি ৰেডি কৰি লৈছোঁ। মছলাৰ ভিতৰত আছে জিৰা, ধনিয়া, মিট মছলা, ৰেড চিলি, হালধি। এই সকলোখিনি মই পানী অকণমান দি মিলাই ল'ম। এতিয়া এয়া মোৰ মছলা ৰেডি হৈ গৈছে। এতিয়া বিলাহীখিনি অলপ সিজাত মই যি মছলাখিনি ৰেডি কৰিছিলোঁ ইয়াতে দি দিলোঁ। লগতে অকণমান পানী দি দিছোঁ এক্সট্ৰাকৈ। এতিয়া সকলোখিনি অলপ সময় মই ভাজি থাকিম। মই মছলাখিনি ঢাকি ভাজিছোঁ। এয়া দেখিছেনে, মছলা ভজা মোৰ হৈয়ে গৈছে। মছলাৰ পৰা এয়া তেল এৰিছে আৰু মানে মোৰ মছলা ভজা ৰেডি হৈ গ'ল। ইয়াতে এতিয়া মই সিজাই থোৱা আলু এই যি পিটিকা কৰি লৈছিলোঁ সেইখিনি দি ভালদৰে অলপ সময় কাৰণে ভাজি ল'ম। সিজাই লোৱা আলু সেইহেতুকে বেছি সময় ভজাৰ প্ৰয়োজন নাই, অকণমান সময় ভাজি ইয়াতে পানী দি দিব পৰা যায়। এয়া মোৰ আলুখিনি ভজা হৈ গৈছে। এতিয়া ইয়াতে মই পানী ব্যৱহাৰ কৰিম। পানী নিজৰ ইচ্ছামতে দিব পাৰে। অকণমান জুলীয়া কৰোঁ বুলি ভাবিলে পানীটো অলপ বেছিকৈ দিব লাগে আৰু অলপ গ্ৰেভি কৰোঁ বুলি ভাবিলে পানীটো কম পৰিমাণে দিলেও হৈ যায়। মই অলপমান জুলীয়া কৰিছোঁ সেইহেতুকে পানী অকণো বেছিকৈ দিছোঁ আৰু ভালদৰে লৰাই দিছোঁ যাতে আলুখিনি ভালদৰে পানীৰ লগত মিলি যায়। এয়া ধুনীয়াকৈ উতল আহি গৈছে। এতিয়া উতল আহি যোৱাত ইয়াতে মই কাটি লোৱা অমলেট কেইটুকুৰ দি দিম। অলপ সময় উতল আহিব দিলোঁ। তাৰপিছতে মই ইয়াতে বিৰিয়ানী মছলা অকণ ব্যৱহাৰ কৰিছোঁ। বিৰিয়ানী মছলাকণ দিলে মানে সোৱাদটো ইমান ভাল লাগে আৰু স্মেলটো বৰ ধুনীয়া আহে। মোৰ অমলেট কাৰী ৰেডি হৈ গ'ল। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ।